Hello everyone, আশা কৰোঁ সব ভালে আছে। So welcome to a new video of class 12 physics. So তোমালোকে already আমাৰ মোৰ যোনটো thumbnail, so thumbnail দেখি গম পাইছে যে আজি মোৰ টপিক অফ ডিসকাশন কি হ'বলৈ গৈ আছে। So আমাৰ যোনটো ক্লাস 12 ৰ ফাৰ্স্ট চেপ্টাৰ that is electric charges and field. So এই চেপ্টাৰটোৰ ওপৰত আজি মই তিনটা বহুত কনসেপচুৱেল নিউমেৰিকেল কৰাই দিম যোনটো নিটৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। এতিয়া কথাটো হ'ল নিট বুলি কওঁতে যে অকল এটা চেপ্টাৰৰ পৰা তিনটা কনসেপ্ট কৰিলে যে নিটৰ কাৰণে প্ৰেক্টিছ হৈ যাব, তো এইটো কথা সম্পূৰ্ণ শুদ্ধ নহয়। চোৱা নিট বুলি ক'লে তোমালোকে যথেষ্ট বেছি প্ৰেক্টিছ কৰিব লাগিব, কিন্তু এই যোন তিনটা মই তোমালোকক এটা কোৱেশ্চন কৰাই দিম, গোটেইকেইটা আমাৰ অবজেক্টিভ টাইপ কোৱেশ্চন হয়। সেই কোৱেশ্চনছ কেইটা কৰাৰ লগে লগে কোৱেশ্চনছ কেইটা কৰিব যাওঁতে ইয়াত যি কনসেপ্ট সোমাই আছে সেই কনসেপ্ট কেইটাই তোমাক কি দিব, তোমাক এটা কনফিডেন্স দিব। তাৰ ফলত কি হৈ যাব, অকল নিট বুলিয়েই নহয়, তুমি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তুমি প্ৰিপাৰেশ্যন কৰিবলৈ তুমি এটা কনফিডেন্স পাই যাবা। আৰু ইয়াৰ যোনকেইটা কনসেপ্ট ইউজ হৈ আছে সেইকেইটা অকল নিট বুলিয়েই নহয়, যে আজিকালি আমাৰ যোনটো CBSE বা কাউন্সিলৰ যোনটো আমাৰ বৰ্ডৰ যোনটো কুৱেশ্চন পেটাৰ্ণ, সেই পেটাৰ্ণতো ইয়াত যিকেইটা ফৰ্মুলা মই ইয়াত তোমালোকক দেখুৱাই দিম, সেই ফৰ্মুলাকেইটা ইউজ হ'বলৈ গৈ আছে। চ' বেছি সময় নষ্ট নকৰোঁ, এই ভিডিঅ'টোত মই তোমালোকক ধুনীয়াকৈ সেই তিনিটা মেইন কুৱেশ্চন মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম, তোমালোকে ভালকৈ ভিডিঅ'টো চোৱা। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্চনটো লাইছোঁ, কুৱেশ্চনটো কি কৈছে চোৱা, টু স্মল স্পিয়াৰ্ছ অফ মাছেছ কি M1 and M2, মানে আমাৰ হাতত দুটা স্মল স্পিয়াৰ আছে আৰু সেই দুইটা স্পিয়াৰৰ মাছ আমাক দিয়া আছে কিমান, এটাৰ মাছ M1 কৈছে আৰু এটাৰ মাছ কি M2 কৈছে, আৰু are separated by weightless insulating threads of length what L1 and L2, মানে দুইটা স্পিয়াৰ আমি দুডাল ৰছী দি আমি কি ওলমাই ৰাখিছো। সো এডালৰ লেন্থ L1 আৰু সেকেন্ডডাল কি L2। এতিয়া আমাক কোডটো কিন্তু কৈ দিয়া নাই যে দুইডালৰ লেন্থ সমান, তেনেকুৱা থাকা হলে আমাক L1 = L2 কৈ দিলেহেঁতেন, বা আমাক M1 = কি M2 কৈ দিলেহেঁতেন। এতিয়া আমি গম নাপাওঁ যে মাছ কেইটা সমান হয় নে নহয়, কি আমি একো গম নাপাওঁ, খালি এটাৰ মাছ M1 কৈছে, এটাৰ মাছ কি কৈছে M2 কৈছে। তাৰপিছত here the spheres carry charges Q1 and Q2 respectively, মানে এটাৰ চাৰ্জ কিমান আছে Q1 আৰু সেকেন্ডৰ চাৰ্জ কিমান আছে Q2। The spheres are suspended such that they are in what? They are in level with one another and the threads are inclined to the vertical at angles θ1 and θ2. লগতে which of the following conditions is essential if θ1 = θ2, মানে ইয়াত আমাক খালি দুটা বস্তু ইকুৱেল বুলি কৈছে, কি কি, যে θ1 = θ2 বুলি কৈ দিছে, বাকি কিন্তু আমি গম নাপাওঁ M1 M2 ইকুৱেল হয় নে নহয়, বা L1 L2 ইকুৱেল হয় নে নহয়, বা Q1 Q2 ইকুৱেল হয় নে নহয়, এইবিলাক আমি একোৱে গম নাপাওঁ। খালি আমাক কণ্ডিশ্যনটো এটাই দিছে যে θ1 = কি θ2। এতিয়া আমি বুজিব লাগিব যে θ1 বা θ2 এই এংগেলটো কোনটো এংগেল বুজাই আছে, আৰু কৈছে যদি θ1 = θ2 হয় তেনেহলে এই ইনফৰমেশনখিনিৰ ওপৰত বেসড আমি এই চাৰিটা অপচনৰ ভিতৰত আমি কোনটো অপচন আমি কাৰেক্ট বুলি কম। এটা বহুতে কি কৰিব, কোৱেশ্চনটো একো নকৰি ডাইৰেক্টলি অপচন কোনটো মাৰি দিব সি, কাৰণ আমাক কি কৈছে, আমাক কোৱেশ্চনটো দিয়া আছে। তেনেকুৱা নহয় মানে বস্তুবিলাক, যে ইয়াত আমাক কৈ দিছে θ1 = what θ2, সো ইয়াৰ আনসাৰ কিমান হ'ব অপচন সি, তেনেকৈ নহয়, আমি কৰি চাব লাগিব দেই। এতিয়া আগতে আমি কোৱেশ্চনটো বুজি লম। কোৱেশ্চনটোত কি কোৱা হৈছে, দুডাল ৰছী কেনেকুৱা যাৰ ৱেট নাইকিয়া, দুডাল ৰছী, এডালৰ লেন্থ L1 এডাল কি L2, তো তাত দুটা স্পিয়াৰ আমি ওলমাই ৰাখিছো, আমি কি হেং কৰি ৰাখিছো, এটাৰ মাছ M1 এটাৰ মাছ কি M2, আৰু দুইটাতে কি আছে চাৰ্জ আছে, ইয়াত আছে প্লাছ Q চাৰ্জ প্লাছ Q1 চাৰ্জ, ইয়াতো আছে কি প্লাছ Q2 চাৰ্জ। এতিয়া দুইটা পজিটিভ চাৰ্জ হ'ল, ফলত কি হ'ব, এনেকে মানে সিধাকে থাকিব জানো, নাথাকে। ধৰি লও এডাল ৰছী এডাল আৰু এডাল কোনডাল এডাল, ইয়াত এটা স্পিয়াৰ আছে ইয়াত এটা স্পিয়াৰ আছে, আমি এনেকে ইনিশিয়ালি আমি ওলমাই ৰাখিছিলো, বা যেতিয়া মই ইয়াত আৰু ইয়াত কি দি দিলো চাৰ্জ দি দিলো, ই এনেকে সিধা হৈ থাকিব জানো, নাথাকে। they will get an repulsive force, ফলত কি হৈ যাব, ইহঁত স্লাইড, এই যোনটো ইয়াৰ অৰিজিনেল ভাৰ্টিকেল লাইন আছিলে তাৰ পৰা সিহঁত কি হৈ যাব, সিম্পলি সিহঁতে এনেকে ইনক্লাইন্ড হৈ যাব। এতিয়া এক নম্বৰটো ক্ষেত্ৰত এই অৰিজিনেল যোনটো ভাৰ্টিকেল আছিলে ইয়াৰ পৰা সাপোজ θ1 এংগল কি বেকা হ'ল, আৰু ইয়াৰ ক্ষেত্ৰতো ইয়াৰ যোনটো অৰিজিনেল আছিলে ইয়াৰ পৰা সাপোজ কি θ2 এংগল ইনক্লাইন্ড হ'ল, আৰু কোৱেশ্চনটোৰ মতে আমাক কৈ দিছে যে θ1 আৰু θ2 কি সেম বুলি। এটা সেইটোৰ ওপৰত বেস কৰি আমি আগতীয়া ডায়াগ্ৰামটো আঁকি ল'ব বিচাৰিছো, আমি ডায়াগ্ৰামটো আঁকি লওঁ। তো সিম্পলকে আঁকিম, ইনিশিয়ালি সাপোজ এনেকে আছিলে, ইনিশিয়ালি সাপোজ এটো ধৰি লৈছো আমি কি M1 আছিলে, আৰু ইয়াৰ পৰা সাৰ্টেন ডিসটেন্স এইখিনিত ধৰি লওঁ এইখিনিত এটো কি আছিলে M2 আছিলে, বাট আমি দুইটা চাৰ্জ দি দিলো, ইয়াত কিমান Q1 চাৰ্জ, ইয়াত কিমান Q2 চাৰ্জ, ৰিপালশন হ'ল, ফলত এই যোনটো M1 স্পিয়াৰ ই সাপোজ এনেকে কি এফালে এনেকে গুচি আহিলে, আৰু M2 যোনটো
ইউ সাপোজ এফালে এনেকে গুচি গ'ল মই ৰাফলি আঁকিছো হা তোমালোক খালি বুজি পালেই হ'ল আৰু এতিয়া একৰ্ডিং টু দ্য কুৱেশ্যন আমাক কিন্তু এটা বস্তু দিয়া আছে যে ই কিমান এংগল গ'ল θ1 ই কিমান এংগল গ'ল θ2 বাট একৰ্ডিং টু দ্য কুৱেশ্যন θ1 ইকুৱেলছ টু কি θ2 আমাক দি থোৱা আছে হ'ল আৰু এনেকে গৈ এহত এনেকে ৰখি গ'ল মানে এই অবজেক্ট কেইটা কি বল কেইটা কি ইকুইলিব্ৰিয়ামত আহি গ'ল এতিয়া যদি এই বল কেইটা ইকুইলিব্ৰিয়ামত আহে আমি ইয়াত কণ্ডিশ্যন লগাব পাৰিম ইনিশিয়েলি এই স্পিয়াৰটো আছিলে ইয়াৰ পৰা এলে কিয় আহিলে ৰিপালসিভ ফোৰ্সৰ কাৰণে মানে মই এনেকে ক'ব পাৰিম এটা কাম কৰো এই m1 টো মই অকমান তলত লিখি লৈছো হা কাৰণ ইয়াত মই ফোৰ্সৰ গোটেই বস্তুবিলাক দেখুৱাব লাগিব এতিয়া সাপোজ মই এটা কাম কৰো মই চাও এই স্পিয়াৰটোৰ টোটাল কিমানটা ফোৰ্স পাই আছে সো প্ৰথম এই স্পিয়াৰটোৰ কি আহিব ওয়েট আহিব না ইয়াৰ এটা ওয়েট আছে মাস আছে মানে কি ওয়েট আছে কিমান হ'ব ওয়েটটো m1g এটো পালো নেক্সট ই এফালে এটা কি পাই আছে ইলেক্ট্ৰোষ্টেটিক ফোর্স F1 ই যোনটো ফোর্স পাইছে মই তা কি নাম দিছো F1 দিছো নেক্সট এই ৰছিডাল লগত কানেক্ট হৈ আছে নাই মানে ৰছিডালে এফালে এটা কি পাব টেনশন পাব যিকোনো ৰছি কি থাকে টেনশন থাকে এটা ভালকৈ অবজার্ভ কৰা যদি মই এখিনতে এনেকে এডাল ডটেড লাইন দিও বা যদি মই ইয়াতো এনেকে এডাল লাইন এক্সটেন্ড কৰি লও নাও if this angle is theta then I can easily say this angle will be also what θ1 যদি এটো θ1 এটো কি হ'ব θ1 হ'ব এটা ভালদৰে মন কৰা আমি টেনশন কিমান পাইছো টি টেনশন আমি এফালে পাইছো যদি আমাৰ এফালে টি টেনশন থাকে সো এই টি টেনশনটো কেনেকৈ আছিল এনেকৈ আছিল দেই এনেকৈ আমাৰ টি টেনশনটো আছিল আৰু এংগলটো কিমান θ1 মানে আমি টি টেনশনটোক আমি দুটা কম্পোনেন্টক কি ভাগ কৰিব পাৰিম এটা কাম কৰো ৰছি যেহেতু দুডাল আছে এফালে যোনটো টেনশন পাইছে ইয়াক মই কি নাম দিছো টি1 নাম দিছো ঠিক আছে সো মানে এই টেনশন টি1ক আমি দুটা কম্পোনেন্টত ভাগ কৰিম সো এটা কম্পোনেন্ট কোন ফালে আহিব এফালে আহিব যোন ফালে আমাৰ এংগলটো আছে এটো কি হৈ যাব টি1 cos θ1 আৰু টি1 ৰ এটা কম্পোনেন্ট কোন ফালে যাব এফালে যাব এটো কি হৈ যাব টি1 sin θ1 ক্লিয়াৰ হৈছে নে হ'ল মানে আলটিমেটলি আমি টি1 যোনটো আমাৰ কি আছিল এটো টেনশন আছিল ইয়াক আমি দুটা কম্পোনেন্টত ভাগ কৰি দিলো এতিয়া আলটিমেটলি এই যোনটো স্পিয়াৰ m1 হি কিহত আছে ইকুইলিব্ৰিয়ামত আছে এতিয়া এটো ইকুইলিব্ৰিয়ামত থাকাৰ কাৰণে কন্ডিশনটো কি হ'ব লাগিব yes মই লিখি দিছো ই ইকুইলিব্ৰিয়ামত থকা কন্ডিশনটো কি হ'ব যে প্ৰথম ইকুৱেশনটো হ'ব f1 যোনটো ফোর্স এটো কাৰ সৈতে ইকুৱেল হ'ব লাগিব t1 sin θ1 ৰ সৈতে ইকুৱেল হ'ব লাগিব মানে এফালে যিমান আছে এফালেও সেম আছে সেই কাৰণে অবজেক্টটো এনেকে কোনো মুভ কৰা নাই সিমিলাৰলি এটো ইকুইলিব্ৰিয়ামত থকা নেক্সট কন্ডিশনটো কি হ'ব লাগিব ইয়াৰ যোনটো ওয়েট কি m1g এটো কাৰ সৈতে ইকুৱেল হ'ব লাগিব টেনশনৰ ওপৰতে থকা কম্পোনেন্টৰ সৈতে ইকুৱেল হ'ব লাগিব সো এটো কিমান t1 cos θ1 কাৰণ একিটা ইকুৱেল হোৱা কাৰণেহে এই স্পিয়াৰটো এই লোকেশনটোত ইকুইলিব্ৰিয়ামত আছে হৈ গল এতিয়া সাপোজ এটো আমাৰ ইকুৱেশন 1 সে এটো ইকুৱেশন 1 এটো কি ইকুৱেশন 2 এতিয়া যদি আমি ইকুৱেশন 1 ডিভাইডেড বাই ইকুৱেশন 2 কৰো মই ডাইৰেক্ট কৰিম হা সাপোজ মই ইকুৱেশন 1 ডিভাইডেড বাই কি ইকুৱেশন 2 কৰো দেখা যাওক কি হ'ব f1 বাই কি m1g will be equals to এটো আমি রেশিও লিয়াই লম t1 ক্যান্সেল যাব সো sin θ1 বাই কি cos θ1 কি হৈ যাব এটো হৈ যাব আমাৰ tan θ1 ক্লিয়াৰ হৈছে নে সবৰে আৰু এই ফৰ্মুলাটো আমি মন ৰাখিব লাগিব মানে এই কোৱেশ্চনটো যে আমি কৰিলো অকল এটা নিউমেৰিকেল কৰাই নহয় আমি এনেকুৱা ধৰণৰ কেস বিলাকত যত ইকুইলিব্ৰিয়ামত আহিব ৰিপালশন হ'ব স্পিয়াৰ থাকিব কি কৈছো বুজি পাইছানে যত এনেকে এডাল ৰছিৰ সহায়ত ইনক্লাইনড হ'ব সো এনেকুৱা ধৰণৰ যিকোনো কনসেপ্টত আমি এই এটা স্ট্যান্ডাৰ্ড ফৰ্মুলা পাই গলো এতিয়া এই ফৰ্মুলা তুমি কাৰ ক্ষেত্ৰত পালো m1 স্পিয়াৰটোৰ ক্ষেত্ৰত পালো সো এক্স্যাক্টলি ইন দা সেম ওয়ে আমি কাৰ ক্ষেত্ৰত পাম m2 ৰ ক্ষেত্ৰতো পাম মই কৰি দিয়া নাই বাট পাৰিবা তোমালোকে m2 ৰ ক্ষেত্ৰত আমি সিমিলাৰ ফৰ্মুলা পাম মানে যদি আমি m2 ৰ কথা চিন্তা কৰো তেনেহলে আমি m2 ৰ ক্ষেত্ৰত সেম ফৰ্মুলা পাম মই লিখি দিছো কি হ'ব f2 divided by কি m2g will be equals to what tan θ2 ক্লিয়াৰ হৈছে নে সবৰে ক্লিয়াৰ হৈছে এইটো আমি পাই গলো হল এখিনলৈকে আমাৰ সবৰে ক্লিয়াৰ এতিয়া আমি কি কৰিম আমাক যোনটো কন্ডিশন দিয়া আছিল আমাক এই কোৱেশ্চনটোত আমাক যোনটো কন্ডিশন দিয়া আছিল আমি সেই কন্ডিশনটোৰ মতে আমি এপ্ৰোচ কৰিম
আমাৰ কন্ডিশনটো কি দিয়া আছিলে যে according to the question কন্ডিশনটো কি θ1 equals to θ2 এটো আমাক দি দিয়া আছে এতিয়া মই এই ইকুৱেশনটোৰ both side tangent লৈ লওঁ tan লৈ লওঁ সো এফালে কি হৈ যাব tan θ1 equals to কি tan θ2 দুইফালে আমি tan লৈ ললো হল now what is the value of tan θ1 পাই থোৱা আছে কি f1 by কি m1g will be equals to what is the value of tan θ2 পাই থোৱা আছে f2 divided by কি m2g এতিয়া ইয়াত আমি যদি ভালকে চাও কিবা ক্যান্সেল যাব নেকি যাব কি ক্যান্সেল যাব সো জি ক্যান্সেল যাব ইয়াত আৰু এটা বস্তু ক্যান্সেল যাব এটা কাম কৰো এটো আমি ক্রস মাল্টিপ্লাই পিছত কৰিম আমি এটা কি পাই আছো f1 by m1 equals to কি f2 by m2 হল এতিয়া আমি ইয়াত এটা বস্তু অবজার্ভ কৰিম এটো হৈছে ইয়াত আলটিমেটলি এই f1 ফোর্স আৰু f2 ফোর্স দুইটা আলটিমেটলি সেম নহয় জানো কি কৈছে বুজি পাইছানে কাৰণ ইয়াত এটা চার্জ আছে ইয়াত এটা চার্জ আছে হল এটি আলটিমেটলি ইয়াক কিমান ফোর্স দিব সিম্পলি বুজি লোৱা দিস ইজ q1 দিস ইজ q2 q1 এ কিমান ফোর্স পাবো 1/4 pi epsilon naught into দুইটা চার্জৰ প্রোডাক্ট মানে কি q1 into q2 divided by distance or square এটো কোনে পোৱা ফোর্স q1 এ পোৱা ফোর্স q1 এ কিমান ফোর্স পালে 1/4 pi epsilon naught q1 q2 divided by r square এবাৰ মই খুদিছো q2 এ কিমান ফোর্স পালে same হ'ব 1/4 pi epsilon naught again q1 into q2 divided by same distance ultimately f1 f2 equal হল নে নাই যদি f1 f2 equal হয় যদি f1 f2 equal হয় এই ইয়াৰ পৰা এই f2 আৰু f1 ক্যান্সেল যাব সো আলটিমেটলি এটো ওপৰত গল ফাইনালি আমি ৰিলেশনটো কি পালো m1 equals to m2 আৰু মোৰ কারেক্ট অপশন কোনটো হ'ব এইটো সো b is the correct option ক্লিয়াৰ হৈছে সো এই কোৱেশ্চনটো মই এক্স্যাক্টলি মনত নাই এটো কোনোবা এবছৰ নিটত আহিছিল মই এক্স্যাক্টলি এটো মনত নাই বাট কোনোবা এবছৰ এই কোৱেশ্চনটো নিটত আহিছে সো বুজি পাইছা কেনেকৈ কৰিম আমি সো আমি এই কনসেপ্টটো মন ৰাখিব লাগিব এটো আমাৰ সেকেন্ড কোৱেশ্চন সো সেকেন্ড কোৱেশ্চনতে কি কৈছে টু আইডেন্টিক্যাল চার্জড স্পিয়ার্স মানে ইয়াত যোনটা আমাক স্পিয়ার দিছে এবাৰ কিন্তু কি বুলি কৈছে আইডেন্টিক্যাল বুলি কৈছে ইয়া আগৰটো কি আইডেন্টিক্যাল কোৱা নাছিলে টু আইডেন্টিক্যাল চার্জড স্পিয়ার্স q1 equals to q2 equals to কি q মানে দুইটা চার্জ সমান suspended from a common point by two massless strings of length what l মানে ইয়াৰ দুইডাল স্ট্ৰিঙৰ লেন্থটো সমান বুলি কৈ দিছে মানে l1 equals to l2 equals to কি l মানে ইয়াৰ আগৰ কোৱেশ্চনটো লগত এটো এটা ডিফাৰেন্স আছে ইয়াৰ আগৰ কোৱেশ্চনটো কি হৈছিল দুইটা পয়েন্ট সেম জায়গাৰ পৰা নাছিল হয়নে বাট এতিয়া কি হ'ব দুইডাল ৰছী সেম পয়েন্টৰ পৰা উলমি আছে ক্লিয়াৰ হল by two massless strings of length l are initially at a distance what d apart আৰু লগত এটা কন্ডিশন দিছে এই d টো l তকে কি হ'ব বহুত সৰু হ'ব মন কৰিবা l মানে কি লেন্থ এই ৰছীকিডালৰ কি লেন্থ এটা ৰছীকিডালৰ লেন্থতকে সেপাৰেশনটো কি বুলি কৈছে বহুত বেছি সৰু বুলি কৈছে ক্লিয়াৰ because of their what mutual repulsion the charge begins to leak ইয়াৰ পিছৰ পৰা কোৱেশ্চনটোত এটা চেঞ্জ হ'ব এখিনিত কি কৈছে এখিনিলৈকে এটা পাৰ্ট হৈ আছে yes তাৰ পিছত এখিনিৰ পৰাই কিবা এটা কোৱেশ্চনটো চেঞ্জ হ'ব এতিয়া আমি কি কৰিম আমি এতিয়া আগতে ওপৰৰ পাৰ্টখিনি আমি কৰি লওঁ তাৰ পিছত আমি সেকেন্ড পাৰ্টটোত যাম হল এতিয়া ওপৰৰ পাৰ্টৰ মতে এনেকুৱা হ'ব সাপোজ ইয়াতে এটা পইণ্ট আছে ইয়াৰ পৰা এনেকে দুডাল ৰছীত দুটা স্পিয়াৰ কি উলমি আছিল বাট স্পিয়াৰ দুইটা চাৰ্জ আছে নে নাই যদি চাৰ্জ নাথাকিল হেতেন তেতিয়া এটা পইণ্টৰ পৰা কি দুইটা একে জায়গাতে হ্যাং হৈ থাকিলে হেতেন বাট এতিয়া দুটা স্পিয়াৰ আছে আৰু দুইটাতে কি সেম নেচাৰৰ চাৰ্জ আছে এটা কিউ সেকেন্ডটো কিউ মানে হত কি হ'ব ৰিপালশন হ'ব এটা ৰিপালশন যে হ'ব দুইটাৰ মাজৰ ডিসটেন্সটো আমাক কিমান বুলি কৈছে d বুলি কৈছে বাট কন্ডিশনটো কি d l তকে বহুত সৰু হ'ব বুলি কৈছে মানে একচুয়ালি আমি ডায়াগ্ৰামটো যদি আঁকিব যাও ডায়াগ্ৰামটো আমি এনেকে আঁকিব লাগিব এনেকে ক্লিয়াৰ হৈছে নে মানে l বহুত বেছি এটো কি l এটো কি l বাট l ৰ কম্পেৰিজনত এই d টো কি d টো বহুত সৰু ইয়াতো মই অকন বেছিয়ে দেখাইছো বহুত সৰু দেখাব লাগিব বাট ইমান সৰুকে আঁকিলে আমি ডায়াগ্ৰামটোৰ পৰা আমি দৰকাৰী বস্তুবিলাক আমি আনিব পাৰিম জানো নোৱাৰো
সেইকাৰণে এই কণ্ডিশ্যনটোৰ মতে আমি ডায়াগ্ৰামটো ড্ৰ নকৰোঁ আমি আমাৰ ডায়াগ্ৰামটো নিজৰ মতে ড্ৰ কৰিম ক্লিয়াৰ হ'ল এতিয়া ডি চবৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে কোনোবাই বোলে ডি লৈছে এই গ্যাপটো যোনটো ডি লৈছে বোলে কোনোবাই 1 মিলিমিটাৰ কোনোবাই বোলে স্যাৰ মই 10 সেন্টিমিটাৰ লৈছো কোনোবাই বোলে ডি টু স্যাৰ মই 1 মিটাৰ লৈছো হয়নে নহয় মানে ডি আলটিমেটলি এটা কি ভেৰিয়েবল ডি আলটিমেটলি কি এটা ভেৰিয়েবল মই বোলে ডায়াগ্ৰামটো আঁকিলো ইয়াত বোলে এখিনি বোলে 1 মিলিমিটাৰ কথা এটা কৈছো বেলেগ এটা বোলে কপি থাকিলে তাত বোলে ডি আহি গ'ল 1 সেন্টিমিটাৰ বেলেগ এটা কপি থাকিলে তাৰ বোলে ডি হৈ গ'ল কিমান 2 সেন্টিমিটাৰ মানে ডি আলটিমেটলি কি এটা ভেৰিয়েবল মানে এতিয়া মই যে ইয়াত এটো যে মই দেখুৱাম মই ইয়াক ডি বুলি নধৰো কাৰণ ডি চবৰ কাৰণে চেঞ্জ হ'ব পাৰে নে নোৱাৰে এটা মই ডি এটা ভেৰিয়েবল x বুলি ধৰিলো ঠিক আছে আৰু ডায়াগ্ৰামটো আমি অলপমান মানে ইজি কে আঁকিম ইজি কে মানে কি ধৰ বুজিবলৈ সুবিধা হোৱাকে আঁকিম সেম টাইপৰে হ'ব ইয়াত আমাৰ এই পইণ্টটো আছে সো মই এনেকে অলপ বেছিয়ে বহল কৰি দিলো ক্লিয়াৰ হৈছে নে বস্তুটো অলপ বেছি বহল কৰি দিলো সো দিস ইজ L দিস ইজ अगेन হোৱাট L সো এই যোনটো সেপাৰেশন এটো কিমান এটো আমি d বুলি ধৰি লৈছো কিন্তু ইয়াৰ মতে কি ডায়াগ্ৰামটো হোৱা নাই কিন্তু আমি আঁকাও নাই তাৰ মতে দেই আমি খালি কেনেকে ইজিলি আমি কৰিব পাৰিম আমি হেমতে আঁকি লৈছো ওকে আৰু এই d টো একচুয়ালি কি এটা ভেৰিয়েবল তাক আমি কি x বুলি ধৰিলো এটা ইনিশিয়ালি কিন্তু এই দুইটা আছিল ক'ত এটো জায়গাতে আছিল ইনিশিয়ালি এনেকে আছিল যেতিয়া আমি চাৰ্জ দি দিলু কি হৈ গল এনেকে হি ৰিপালশন হৈ ইহত বেকা হৈ গুছি গল ক্লিয়াৰ হৈছে এতিয়া ইয়াত সাপোজ কিমান এংগল গৈছে থিটা বুলি আমি ধৰি লৈছো দ্যাট মিন্স এফালেও কিমান এংগল যাব থিটাই যাব হল এতিয়া এখিনিত আহি আমাৰ এটা স্পিয়াৰ পাই গলহি এতিয়া এই জায়গাটোত আমি ইকুইলিব্ৰিয়ামত আছে বুলি ধৰি লৈছো মানে প্ৰথম এই আগৰ যোনটো কোৱেশ্চন তাৰ নিচিনা হ'ব ইয়াত ফাৰ্স্ট কি আহিব আমাৰ ওয়েট কিমান mg নেক্সট এফালে আমাৰ কি আহিব ফোর্স f ধৰি লৈছো নেক্সট এফালে আমাৰ টেনশন আছিলে বাট এই এংগলটো থিটা হোৱাৰ লগে লগে এফালে এটো এংগল কি হৈ গল থিটা মানে t এটা কম্পোনেন্ট কি হ'ব এফালে যাব কি t cos থিটা আৰু ইয়াৰ এটা কম্পোনেন্ট কোন ফালে আহিব এফালে আহিব কি t sin থিটা মই এবাৰ আকৌ ৰিপিট হ'ব মই একানে কৰি দেখুৱাইছো সো আলটিমেটলি আমি যদি ইয়াক ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 যদি মই ৰেশিও উলিয়াও ফাইনালি গৈ ইয়াতো মই কোনটো ফৰ্মুলা পাম f by what mg will be equals to কি হৈ গল tan theta ক্লিয়াৰ হৈছে ওকে এতিয়া আমি কি কৰিম এফালে 1 by mg ৰাখিলো f ৰ জায়গাত আমি f ৰ ফৰ্মুলা লৈ আহিছো কি ফোর্সৰ ফৰ্মুলা কি হ'ব 1 by 4 pi epsilon naught into product of the charges charge kita ki q1 q2 দুইটাৰ ভ্যালু আলটিমেটলি সেম সো ইয়াত কি আহিব q স্কয়ার ডিভাইডেড বাই ডিসটেন্স সো এহত দুটাৰ মাজৰ ডিসটেন্স কিমান সেপাৰেশন কিমান x হয়নে কিন্তু আমি ইয়াত এতিয়া সৰি x নহয় এহতৰ মাজৰ সেপাৰেশনটো কি d কিন্তু আমি ইয়াত এতিয়া d স্কয়ার লিখিব নোৱাৰিম এটা বহুতে ক'ব যে স্যাৰ এটা স্পিয়াৰ আছিল ইয়াত এটা স্পিয়াৰ আছিল ইয়াত হয়নে আৰু আমাৰ কোৱেশ্চনটো স্পেসিফিক্যালি মেনশন কৰি দিছে যে দুইটাৰ মাজৰ সেপাৰেশনটো কিমান d বুলি আমাক স্পেসিফিক্যালি কৈ দিছে তেনেহলে আমি ইয়াত ডিসটেন্সত বা সেপাৰেশন d কিয় লিখিব নোৱাৰো তাৰ কাৰণটো মই কৈ আছো আৰু সেই কাৰণটো বুজিবলৈ আমি এটা কোৱেশ্চনটো সেকেন্ড পাৰ্টটো পঢ়িম তো সেকেন্ড পাৰ্টটো কি কৈছে the charges begins to leak from both the spheres at what constant rate and as a result the charges approach each other with a velocity v and which is as a function of what x এই অকমান আগত যে ইয়াত যে x লৈছিলো কিয় লৈছিলো গম পাইছা নে এতিয়া আমাৰ কোৱেশ্চনটোত কৈ দিছে মানে ইনিশিয়ালি এটা স্পিয়াৰ ইয়াত আছিল আৰু এটা স্পিয়াৰ ইয়াত আছিল বাট তেনুকুৱাতে মই কি কৰিলো এই দুইটা স্পিয়াৰত কিবাকে এটা লিক ওলাই গল এই যে গাড়ী চকাত যে লিক ওলালে কি হয় লাহে লাহে কমি যায় হাৱাটো কমি যায় আৰু আমি গাড়ীখন চলালে গম পাওঁ অলপ ফোর্স বেছি দিব লাগে বা এটা চকা বেছিকে টানি লৈ যায় হয়নে নহয় আমাৰ ফিল হৈ যায় এতিয়া যেতিয়া দুইটা স্পিয়াৰত লিক ওলালে মানে ইয়াৰ পৰা চাৰ্জ বিলাক লাহে লাহে ওলাব ধৰিলে এতিয়া যিমান ইয়াৰ পৰা চাৰ্জ ওলাই গৈ থাকিব এহতৰ মাজৰ ৰিপালসিভ ফোর্সটো আগতে যিমান আছিল কমি কমি আহিব নাহে ফলত ইনিশিয়ালি যিমান হিয়ত সেপাৰেশনত আছিল এতিয়া কি হৈ যাব এই সেপাৰেশনটো লাহে লাহে কি লাহে লাহে এনেকে কমি আহিব মানে সেপাৰেশনটো যে ডি আছিল হেতু একদম স্টাৰ্টিংৰ মোমেন্টটোতে আছিল বা যেতিয়া এই চাৰ্জ ওলাবলৈ ষ্টাৰ্ট কৰিলে এই ডি সেপাৰেশনটো কি লাহে লাহে কমি আহি আছে মানে ডি এটা ভেৰিয়েবল হল নে নাই সেই কাৰণে মই এটো কথা মই অকনা আগতো কৈছিল সেই কাৰণে আমি এটো ডি নলম কি লম x হিচাপে লম আৰু ইয়াতো এই সেপাৰেশনটোক মই দিন লিখিয়া কি লিখি দিম
x লিখি দিম আৰু সদায় স্কোয়াৰ হয় কি হৈ গ'ল x স্কোয়াৰ ক্লিয়াৰ হৈছে গোটেই বস্তুটো হ'ল will be equals to কি tan theta will be equals to ফৰ্মুলা কি আছে tan theta এতিয়া আমি ইয়াত tan theta যোনটো আমাৰ মেথছৰ ফৰ্মুলা আমি সেইটো ইউজ কৰিম তাৰ কাৰণে সাপোজ মই এই ট্ৰায়াঙ্গেলটো কনসিডাৰ কৰি লৈছো এতিয়া tan theta কি আছিল perpendicular by base so this angle is how much 90 degree এই এঙ্গেলটো কিমান theta এটা perpendicular কোনটো হৈ যাব এইখিনি হৈ যাব একন কি perpendicular এটা বহুতে গপককে কৈ দিব এইখিনি কিমান হ'ব d/2 এখিনি কি হৈ যাব d/2 বা d/2 নহয় কি হ'ব x এ ধৰিম কাৰণ ভেৰিয়েবল হয় নে নহয় অলপ ম্যাথমেটিক্যালি চিন্তা কৰিব লাগিব x/2 নধৰো কি x ধৰি লম মই ভেৰিয়েবল ফৰ্মত কৰি আছো হৈ গল মানে পারপেন্ডিকুলার কি আই গল এই tan থিটা পারপেন্ডিকুলার কি আই গল x পারপেন্ডিকুলার বাই কি বেস মানে কোনটো ইয়াৰ পৰা ইয়ালে ডিসটেন্স সো এই ডিসটেন্সটো l নহব জানো এটা কোনোবা ইয়াতো কনফিউজ হ'ব যে স্যার l এখিনি হে আছিল আরে এখিনি l নহয় এটোটো l হ'ব কাৰণ একচুয়ালি ইয়াৰ লেন্থটো কিমান l ইনিশিয়ালি এনেকৈ আছিল নে নাই ইয়াৰ লেন্থ কিমান আছিল l ইয়াৰ স্পেয়াৰটো আছিল নে নাই কিন্তু ইয়াক এনেকৈ ঠেলি দিয়াৰ কাৰণে কি এফালে গুছি গল মানে এখিনিও l আৰু কি এখিনিও l এটা কোনোবাই ভাবিব যে স্যার ই যদি ইয়াৰ পৰা এনেকৈ বেকা হৈ গল এটো বেকা হ'ব লাগিছিল নে নাই এনেকৈ ৰখি আছে ইয়াৰ পৰা মই এটো এনেকৈ নিছো সো এইখন বেকা হোৱা নিচিনা হৈছে নে নাই কিন্তু ইয়াত মই বেকাকে কিয় দিয়া নাই কাৰণ আমাৰ কন্ডিশনটো কি দিয়া হৈ আছিল d বহুত কি কম দি থোৱা আছিল এটো বহুত সেপাৰেশনটো কি আছে কম আছে বাট আমি তেনেকৈ আঁকিব নোৱাৰাৰ কাৰণে আমি এনেকৈ আঁকিছো অলপ গোটেই বস্তুখিনি আমি ম্যাথমেটিক্যালি চিন্তা কৰিবলগীয়া আছে কিন্তু দেই এতিয়া ইয়াত আমি কি লিখি দিম এটো l লিখি দিম ওকে এতিয়া যদি আমি পিছৰ স্টেপটো চাও আমি ইয়াক এনেকৈ লিখিব নোৱাৰিম নে যে 1/mg 4 pi epsilon naught এফালে আছে কি ইনটু কি q square will be equals to ax to মই এফালে লৈ গুছি যাও সো কি হৈ যাব x cube divided by কি l এটা এই যোনটো ইকুৱেচন আমি পালো ভালদৰে চোৱাচোন এই ইকুৱেচনটোত দুটা প্যাৰামিটাৰৰ বাহিৰে বাকি গোটেইখিনি কনস্ট্যান্ট কিন্তু সি এই গোটেই টার্মখিনি কনস্ট্যান্ট নহয় নে মাস কনস্ট্যান্ট g কনস্ট্যান্ট 4 কনস্ট্যান্ট pi কনস্ট্যান্ট কি এপসাইলন নট কনস্ট্যান্ট এই গোটেইটো কনস্ট্যান্ট ইফালে এই লেন্থ কনস্ট্যান্ট হয় নে নহয় কাৰণ ইয়াৰ এটা ফিক্স লেন্থ আছিল নে নাই মানে ভেৰিয়েবল কোন দুটা x টো ভেৰিয়েবল হয় আৰু চাৰ্জ টো ভেৰিয়েবল হয় নে নহয় কাৰণ চাৰ্জ কমি কমি গৈ আছে নে নাই প্ৰথমতে যিমান চাৰ্জ আছিল গ্ৰেজুৱেলি কি চাৰ্জ কমি কমি গৈ আছে এতিয়া এই যোনটো আমি ইয়াত স্টেপ পালো এই স্টেপটোৰ পৰা নেক্সট আমি ইয়াত এটা কন্ডিশন পাম ভালকে স্টেপটো চোৱা দেখা পাইছা এতিয়া এই স্টেপটোত এই গোটেই পাৰ্টটো কনস্ট্যান্ট হৈ গল এই গোটেই পাৰ্টটো কি মানে এই l টো কি হৈ গল কনস্ট্যান্ট হৈ গল মানে ইয়াৰ পিছৰ স্টেপটোত আমি এনেকৈ লিখিব পাৰিম নে যে q square proportionals to x cube yes mathematical funda use কৰিলো এটো হয় মানে কি হ'ব এটো কারেক্ট হ'ব কি q square proportionals to what x cube এতিয়া আমি পিছৰ স্টেপটো কি কৰিম মই আকৌ এবাৰ লিখি লৈছো আমি কি পালো q square proportionals to x cube কাৰো একো ডাউট নাই এতিয়া আমি নেক্সট কি কৰিম যদি এই গোটেই ইকুৱেচনটোক যদি মই কি কৰো মানে স্কয়াৰ ৰুট লৈ লওঁ আমি কি লিখিব পাৰিম q proportionals to x to the power 3/2 ওকে ঠিক আছে এতিয়া সব ম্যাথমেটিক্যাল যাব দে এতিয়া ফিজিক্সৰ কোনো কাম নাই কিয়া নেক্সট আমি কি কৰিম এই গোটেই ইকুৱেচনটোক আমি উইথ ৰেসপেক্ট টু টাইম ডিফাৰেন্সিয়েট কৰো তো কি হৈ যাব dq/dt proportionals to এটো কি হৈ যাব d/dt of কি x to the power 3/2 এতিয়া dq/dt মানে কি কারেন্ট যদিও আমি পঢ়া নাই এতিয়া লাগে বাট এবিলাক আমি জানো যে কারেন্ট মানে কি রেট অফ চেঞ্জ অফ চার্জ সো dq/dt কি কারেন্ট আমি আই লিখি দিলু proportionals to ইয়াত আমি এটা ক্যালকুলাসৰ ফর্মুলা ইউজ কৰিম ডিফারেন্সিয়াল ক্যালকুলাস বাট এটো ভেৰিয়েবল টাইম এটো ভেৰিয়েবল কি x হেই ডিসটেন্স তো কাৰণ মই কৈ আছো প্ৰথম টাইমৰ পৰাই কৈ আছো যে x এটা কি ভেৰিয়েবল এটা ভেৰিয়েবল যদি সেম নহয় আমি ফর্মুলা ইউজ কৰিব পাৰিম জানো পাৰিম আমি এটা টেকনিক ইউজ কৰিব লাগিব তো সেই টেকনিকটোৰ মতে আমি এনেকৈ কৰিম 2 মিনিটৰ কাৰণে আমি x ক t বুলি ধৰি লওঁ 2 মিনিটৰ কাৰণে আমি x ক কি t বুলি ধৰি লওঁ তেতিয়া ফৰ্মুলা মতে কি কোনটো হ'ব n x to the power n minus 1 সো এটা n কিমান 3/2 আমি x বুলি ধৰি লৈছো n minus 1 3/2 minus 1 কিন্তু আমি এটো এজিউম হে কৰি লৈছিলো হে কাৰণ ইয়াত এক্সট্ৰাকে মই dx/dt লিখি দিব লাগিব এটো হল আমাৰ এটা ম্যাথমেটিক্যাল ট্ৰিক
হল এতিয়া পিছৰ ষ্টেপটোত কি হ'ব I proportionals to 3/2 x to the power এটো কি হৈ গল 3/2 - 1 কি হ'ব half আৰু dx by dt rate of change of displacement velocity নহয় জানো ক্লাস 11 ৰ কনসেপ্ট v equals to what dx by dt এতিয়া আমি তাৰ পিছত কি কৰিম চোৱা এটো আমি এবাৰ আকৌ লিখি লৈছো কি পালো I proportionals to what 3/2 কি x to the power half into কি v এতিয়া আমি কি কৰিম I এফালে আছে এই 3/2 টো যদি মই এফালে লৈ আহো কি হৈ যাব 2/3 যদি x টো মই এফালে লৈ আহো কি হৈ যাব x to the power minus half proportionals to কি v এতিয়া আলটিমেটলি এইকেইটা কনস্ট্যান্ট হয় না নহয় সো আমি এবাৰ ফাইনালি কি পাই গলো v proportionals to x to the power minus half আৰু এতিয়া আমি চেক কৰিম এটো মানে কিমান নম্বৰ অপচনটোত আছে সো কি v proportionals to x to the power minus half so let's check আছে নে এটো অপচন আছে কোনটো অপচন নম্বৰ a so v proportionals to x to the power minus half ক্লিয়াৰ হৈছে সবৰে এতিয়া আমি থাৰ্ড কোৱেশ্চনটো লৈ আইছো কোৱেশ্চনটো কি কৈছে two small conducting spheres of equal radius মানে সেম সাইজ হা having charge কিমান এটা 10 কুলম দিয়া আছে আৰু এটা কিমান -20 কুলম দিয়া আছে মানে এটা পজিটিভ চার্জ আৰু এটা কি নেগেটিভ চার্জ respectively are placed at a distance what r মানে দুইটা চার্জ বা দুইটা স্পিয়ার r distance সেপারেশনত আছে তাৰ পিছত কি কৈছে at a distance r from each other experience a force what f1 মানে এনেকা আমি আগত ডায়াগ্ৰামটো আঁকি পেলা বুজি লওঁ ধৰি লৈছো এটো এটা পয়েন্ট আৰু এটো এটা পয়েন্ট এটো a পয়েন্ট এটো কি b পয়েন্ট এটা a পয়েন্টত সাপোজ চার্জ আছে +10 কুলম আৰু b পয়েন্টত সাপোজ চার্জ আছে -20 কুলম আৰু ab মাজৰ যোনটো সেপাৰেশন না ab মাজৰ সেপাৰেশনটো কিমান বুলি কৈছে r হল আৰু কৈ দিলে যে ইন দিস সিচুৱেশন এনেকে আমাৰ সিস্টেমটো থাকোতে এই দুটা চার্জে যোনটো ফোর্স পাইছে সেই ফোর্সটো কিমান বুলি কৈছে f1 বুলি কৈছে সেই ফোর্সটো কিমান f1 ক্লিয়াৰ হল ওকে তাৰ পিছত কি কৈছে আমাক if they are brought in contact মানে এতিয়া আমি কি কৰিলো এই দুটা চার্জ যে বেলেগ বেলেগকে আছিল এটা চার্জ কিমান আছিল +10 কুলম এটা চার্জ কিমান আছিল -20 কুলম এই দুটাক মই কি একেলগ কৰি দিলো হল এইকেইটাক মই একেলগ কৰিলো they are brought in contact and separated to the same distance মানে দুইটাক অলপ সময়ৰ কাৰণে a b দুইটাক কি কৰি দিলো মই a আৰু b দুইটাক মই একেলগে অলপ সময়ৰ কাৰণে কম্বাইন কৰি দিলো এটা কম্বাইন কৰি দিয়াৰ লগে লগে এহতৰ নেট চার্জ কিমান হৈ গল ইয়াত a আছিল কিমান +10 b আছিল কিমান -20 দুইটা কম্বাইন কৰি দিলো এতিয়া কম্বিনেশনটো টোটাল নেট চার্জ কিমান হৈ গল -10 কুলম হৈ গল -10 কাৰ হৈ গল a b দুইটা মিলি কি কৈছে বুজি পাইছানে এটো a এত চার্জ কিমান আছে +10 কুলম এটো b চার্জ কিমান আছে -20 কুলম দুইটা কম্বাইন কৰি দিলো এটা a b সিস্টেমটো নেট চার্জ কিমান হৈ গল +10 -20 কিমান -10 a b গোটেই সিস্টেমটো এতিয়া মই হতক যেতিয়া মই সেপাৰেট কৰি দিম a b গোটেই সিস্টেমটো কিমান আছিল -10 যেতিয়া মই দুটা সেপাৰেট কৰি দিম ইয়াত কিমান থাকিব -5 ইয়াত কিমান থাকিব -5 আকৌ যে মই সেপাৰেট কৰিলো কি কৰিলো আকৌ সেপাৰেট কৰাৰ পিছত সেম ডিসটেন্সত ৰাখি দিলো মানে এতিয়াও a b মাজৰ ডিসটেন্সটো কিমান r এ হৈ আছে এটো a পয়েন্ট এটো কি b পয়েন্ট এতিয়া a কিন্তু চার্জ কিমান হ'ব -q b চার্জ কিমান হ'ব -5 সরি a কিমান হ'ব -5 কুলম b টো কিমান হ'ব -5 কুলম আৰু এতিয়া ইন দিস সিচুৱেশন আমি যেটো এহতৰ মাজত ফোর্স পাম কিমান বুলি কৈছে f2 বুলি কৈছে ক্লিয়াৰ হল এতিয়া আমি কোৱেশ্চনটোৰ কাৰণে কেনেকে এপ্ৰোচ কৰিম হেতু চোৱা এতিয়া যদি মই প্ৰথম তোমালোকক খুদুম যে what will be the formula for f1 so simple formula কি f1 will be equals to 1/4 pi epsilon naught then q1 q2 so এতিয়া কিন্তু মই q1 q2 ম্যাগনিটিউড লোৱা নাই কিয় আমি ফোর্সৰ এতিয়া মানে ইনক্লুডিং देयर ভেক্টৰ ৰিপ্ৰেজেন্টেশন আমি কৰিম মই ইয়াত ভেক্টৰ সাইন একো দিয়া নাই কিয়া খালি আমি ইয়াত উপৰত খালি এটো কথাই কৈছো আমি চাৰ্জৰ ম্যাগনিটিউড নলও ডাইৰেক্ট আমি চাৰ্জৰ যোনটো ভ্যালু দিয়া আছে আমি হেতু লম সেপাৰেশন কিমান r স্কয়াৰ সো এটো আমাৰ এটা ইকুৱেশন হৈ গল f1 ৰ কাৰণে
Similarly, F2 formula কি হ'ব 1/4 pi epsilon naught same Q1 what Q2 divided by কি R square. কিন্তু এটা কাম কৰো এটো আমাৰ ফার্স্ট কেস আৰু এটো আমি সেকেন্ড কেস নহ সো Q1 ড্যাশ আৰু কি Q2 ড্যাশ লৈছো কাৰণ মিক্স কৰি পেলাই আমি নিছিলো না ভ্যালু চেঞ্জ হৈ গল ওকে এতিয়া এটো সাপোজ আমাৰ সেকেন্ড ইকুয়েশন হল এটো ইকুয়েশন 1 এটো ধৰিলা ইকুয়েশন 2 এতিয়া আমি কি কৰো ইকুয়েশন 1 বাই ইকুয়েশন 2 কৰো সাপোজ এটো আমাৰ ইকুয়েশন 1 এটো ইকুয়েশন কি 2 যদি মই এতিয়া ইকুয়েশন 1 ডিভাইডেড বাই ইকুয়েশন 2 কৰি দিও মানে মই এক বুলি দুই স্বীকাৰ কৰি আছো মই কোৱেশ্চনটো কৰিও দেখুৱাইছো আৰু এটা এনেকুৱা টাইপৰ কোৱেশ্চন কৰা এটা শৰ্টকাট ফৰ্মুলা লৈ মই আহি আছো এই শৰ্টকাটটো আমি মনত ৰাখিম এতিয়া আমি 1/2 কৰিলে কি হৈ গল f1 বাই কি f2 সো f1 বাই f2 কৰা মানে কি ক্যান্সেল যাব এইটো ক্যান্সেল যাব r স্কয়াৰ ক্যান্সেল যাব সো f1 বাই f2 কৰিছো মানে কি হ'ব এতিয়া q1 q2 divided by কি q1 dash into q2 dash আমাক হেতুৱে খুদিছে না আমাক কি খুদিছে ৰেশিওয়ে খুদিছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনত আমি এই ফৰ্মুলাটো মন ৰাখিব লাগিব কোড যত আমাক ডাইৰেক্টলি অকল চাৰ্জ কিটাৰ ভ্যালু দিয়া হৈ থাকে ইনক্লুডিং देयर সাইন্স আৰু যেতিয়া ডিসটেন্সটো কি থাকিব সেম থাকিব সো এটা কি হৈ যাব f1 by f2 will be equals to what is the value of q1 10 মানে এটো কি +10 what is the value of q2 কিমান -20 divided by what is the value of that new charge q1 dash -5 then q2 নতুনটো কি হৈ গল -5 so ultimately যদি এটো আমি ক্যালকুলেট কৰো so কি হ'ব এই মাইনাস মাইনাস ক্যান্সেল ultimately নেগেটিভত থাকিব so কি হৈ গল 5 এ কৰিলে 2 5 এ কৰিলে কি 4 so ultimately minus কি ওপৰত 8 তলত কি 1 so that means my answer is f1 is to f2 will be equals to -8 is to 1 clear হৈছে সবৰে বুজি পাইছা সো এতিয়া যদি আমি অপশন চাও ভালকে চোৱা অপশনৰ মতে কোনটো হৈ যাব এইটো হৈ যাব এই আৰু যদি আমি কিবাকে যদি বলে আমি এই মাইনাসটো যে ইয়াত ইনক্লুড কৰিব লাগিব আমি বলে হেতু পাহৰি গলো তেতিয়া অপশনটো কি আহিব পজিটিভত আহিব কিন্তু অপশনত জানো আছে পজিটিভ নাই কিন্তু অপশনত নাই ন আহিব ক্লিয়াৰ হৈছে সো আজি আমি অকল এই তিনটা কোৱেশ্চনে কৰিলো আৰু এই তিনটা কোৱেশ্চন যদিও মই এন্ট্ৰেন্সৰ লৈছো হা কিন্তু এই তিনটা কোৱেশ্চন যে অকল এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট হেতু নহয় মানে ইয়াত আমি যিমানখিনি কনসেপ্ট ইউজ কৰিছো সেই কনসেপ্ট বিলাক কিন্তু আজিকালি বোৰ্ড লেভেলতো আহে সেইকাৰণে ঘৰত গৈ অকমান ভালকে এটা প্ৰেক্টিস কৰিবা ঠিক আছে হ'ব দিয়া